नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ প্ৰথম শ্লোক শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগী হৈছে এনে ধৰণৰ শ্ৰী ভগৱানুবাচ अनाश्रितः कर्मफलं कार्यं कर्म करोति यः स सन्न्यासी स योगी स न निरग्निर्न सक्रियः। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ পৰমেশ্বৰ ভগৱানে ক'লে যিজনে কৰ্মফলৰ প্ৰতি আসক্ত নোহোৱাকৈ নিজৰ কৰ্তব্য আৰু কৰ্মসমূহ কৰি যায় তেৱেই আচল সন্ন্যাসী, তেৱেই আচল যোগী। অগ্নি প্ৰজ্বলিত নকৰাজন অথবা নিষ্ক্ৰিয় হৈ থকাজন সন্ন্যাসী বা যোগী হ'ব নোৱাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ অন্তিমত মানে তাৰ পৰৱৰ্তী অধ্যায়ত ধ্যান যোগৰ আৰম্ভণিতে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই অধ্যায়ৰ ভগৱানে বুজাই দিছে যে অষ্টাংগ যোগৰ অভ্যাসটো হ'ল মন আৰু ইন্দ্ৰিয়সমূহক সংযত কৰি ৰখাৰ উপায়। অৱশ্যে সাধাৰণ মানুহৰ বাবে বা বিশেষকৈ কলি যুগত অষ্টাংগ যোগৰ অভ্যাস কৰাটো বৰ কঠিন। যম, নিয়ম, আসন, প্ৰণায়াম, ধাৰণা, ধ্যান, সমাধি আৰু প্ৰত্যাহাৰ এই যি অষ্টাংগ যোগ, এই অষ্টাংগ যোগক সাকাৰ ৰূপ দিয়াটো যথেষ্ট কঠিন বুলি ইয়াতে উল্লেখ কৰিছে। এই অধ্যায়ত যদিও ভগৱানে অষ্টাংগ যোগৰ উপদেশ দিছে তথাপিও তেওঁ এটা কথাত জোৰ দিছে যে কৰ্মযোগ বা কৃষ্ণ ভাৱনাৰে কৰ্মৰ অনুষ্ঠান কৰাটোৱেই অধিক ভাল বুলি ইয়াতে উল্লেখ কৰিছে। যদিও অষ্টাংগ যোগ কোনোবাই সাধন কৰিব নোৱাৰে, কৃষ্ণ ভাৱনা সহিতে যদি কোনোবাই সেই কৰ্ম অনুষ্ঠান কৰে তাতেও শ্ৰেষ্ঠতা লাভ কৰে বুলি উল্লেখ কৰিছে আৰু তাৰ দ্বাৰাই কৰ্মযোগকো সাধন কৰিব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ পৰিয়াল বা আত্মীয় স্বজনৰ ভৰণ পোষণত কাম কৰি থাকে, কিন্তু কিবা এটা স্বাৰ্থ নোহোৱাকৈ সীমিতভাৱেও হওক বা বিস্তৃতভাৱেই হওক কিবা এটা নিজাববীয়া সুখৰ আশা নোহোৱাকৈ কোনো এই কাৰ্য নকৰে বুলি কৈছে, মানে সকলো স্বাৰ্থলোভী বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু কোনো ধৰণৰে কৰ্মফলৰ বাবে আশা নকৰাকৈ কেৱল কৃষ্ণৰ কাম বুলি কৃষ্ণ ভাৱনাৰে কাম কৰিলেহে পৰম উৎকৰ্ষ লাভ হয় বুলি ইয়াতে উল্লেখ কৰিছে। সকলো জীৱই পৰমেশ্বৰৰ অবিচ্ছেদ্য অংশ বুলি আমি জানো, সেইবাবে কৃষ্ণ ভাৱনাৰে কাম কৰি যোৱাটো সকলোৰে জীৱৰে কৰ্তব্য। কিয়নো ইয়াতে উল্লেখ কৰিছে যে নিজৰ সন্তুষ্টিৰ বাবে নকৰি পৰম পূৰ্ণৰূপে পৰমেশ্বৰৰ সন্তুষ্টিৰ বাবে যি জীৱই কাম কৰে তেওঁই উত্তম সন্ন্যাসী বা তেওঁই উত্তম যোগী, যাৰ কাৰ্যত কোনো স্বাৰ্থ নাথাকে, তেওঁ উত্তম যোগী বা সন্ন্যাসী বুলি উল্লেখ কৰিছে। সন্ন্যাসীবিলাকে কেতিয়াও এই বুলি এটা কৃত্ৰিম ধাৰণা লৈ বহি থাকে যে সকলো জাগতিক কৰ্তব্যৰ পৰা তেওঁলোকে মুক্ত হ'ল আৰু সেইবাবে তেওঁলোকে অগ্নিহোত্ৰ আদি যজ্ঞ মানে যি শাস্ত্ৰবিহিত নিত্য কৰ্ম আছে সেই অগ্নিহোত্ৰ যজ্ঞৰ কাৰ্যৰ কৰাৰ কোনো প্ৰয়োজন নাই বুলি তেওঁলোকে ভাবে। কিন্তু এই সন্ন্যাসীবিলাকো আচলতে নিজৰ সন্তুষ্টিক লৈ ব্যস্ত হৈ আছে, কাৰণ নিৰাকাৰ ব্ৰহ্মৰ লগত মিলি যোৱাৰ বাসনা এটা তেওঁলোকৰ আছে, মানে তেওঁলোকৰ নিজৰ আশাত আসক্ত হৈছে বুলি ইয়াতে উল্লেখ কৰিছে। এনে বাসনা যিকোনো পাৰ্থিৱ বাসনাতকৈও ওখ বা ওপৰৰ, কিন্তু ইয়াতো নিজৰ স্বাস্থ্য এটা জড়িত নোহোৱাকৈ থকা নাই। এইদৰে সকলো জাগতিক কৰ্ম পৰিহাৰৰ কৰি চকু আধা মুদি যোগ অভ্যাস কৰি থকাটো যোগী এজনে, কিন্তু নিজৰ আত্মটোৰ সন্তুষ্টিৰ বাবে হেঁপাহ এটা ৰাখে। কিন্তু কৃষ্ণ ভাৱনাৰে কাম কৰাজনে নিজৰ স্বাৰ্থ নোহোৱাকৈ পূৰ্ণ সন্তুষ্টিৰ বাবে কাম কৰে। কৃষ্ণ ভাৱনা সম্পন্ন লোকৰ মনত নিজৰ সন্তুষ্টিৰ বাবে হেঁপাহ নাথাকে। কৃষ্ণৰ সন্তুষ্টিয়েই হ'ল তেওঁলোকৰ মহান কৰ্তব্য আৰু কৃতাৰ্থৰ মাপকাঠি। তেনে এজন ব্যক্তিয়েই হ'ল উত্তম সন্ন্যাসী বা উত্তম যোগী। বৈৰাগ্যৰ পৰম মূৰ্ত বিগ্ৰহস্বৰূপ শ্ৰী চৈতন্য মহাপ্ৰভুৱে তেখেতে উল্লেখ কৰিছে যে ন ধনং ন জনং ন সুন্দৰীং কবিতাং বা জগদীশ কাময়ে মম জন্মনি জন্মনীশ্বৰে ভৱতাৎ ভক্তি ৰহেতুকি ত্বয়ি। অৰ্থাৎ হে জগদীশ্বৰ,
জগতৰ ঈশ্বৰ পৰম আৰাধ্য শ্ৰীকৃষ্ণ, মোৰ ধন সম্পদৰ বাবে কামনা নাই, সুন্দৰী নাৰীৰ সংগও মই কামনা নকৰোঁ, মোৰ কোনো অনুগামী হোৱাটো মই নিবিচাৰোঁ। মই কেৱল ইমানকে বিচাৰোঁ যে জন্মে জন্মে যেন তোমাৰ প্ৰতি মোৰ অহৈতুকী ভক্তি থকাৰ জোখেৰে মই তোমাৰ কৰোণা লাভ কৰোঁ বুলি এনেদৰে ভগৱান যি চৈতন্য মহাপ্ৰভুৱে তেওঁ উল্লেখ কৰিছে, মানে ভগৱানৰ প্ৰতি তেওঁ এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ইয়াৰ দ্বাৰাই উপলব্ধি কৰা যায় যে সম্পূৰ্ণ জগতৰ যিমান সুখ আকাংক্ষা আছে সেই সকলোকে ত্যাগ কৰি কেৱল কৃষ্ণ ভাৱনা লাভ কৰি অন্যৰ কাৰণে যি ব্ৰতীত হয়, অন্যৰ শান্তিৰ কাৰণে যি কাৰ্য কৰা হয়, ভগৱান পৰমেশ্বৰৰ অংশৰূপে যি কাৰ্য কৰা হয়, তেওঁলোকৰ কাৰ্যতে যি সন্তুষ্ট হয়, এই কাৰ্যত মনোনিৱেশ কৰে, এয়াই হৈছে পৰম কৃষ্ণ ভাৱনা। আৰু তেওঁলোকৰকে কোৱা হয় ইয়াতে যোগী বা সন্ন্যাসী পুৰুষ বুলি। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।